নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বনালোঁ ভোট জলকীয়াৰ আচাৰ। আপোনালোকে সকলোৱে নিশ্চয় বনাব জানে নহয়নে? মইনো কেনেকৈ বনালোঁ আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ। এয়া ভোট জলকীয়াখিনি লৈ লৈছোঁ। প্ৰথমে এইখিনি এতিয়া ভালদৰে চাফা কৰি ধুই ল'ব লাগিব। এইখিনি ধুই লৈছোঁ, যিহেতু ইয়াৰ ভোট জলকীয়াটোত অকণমান ধূলি মাকতি লাগি থাকিব পাৰে। ভালদৰে মোহাৰি মই ধুই লৈছোঁ। এইখিনি এতিয়া দেখিছেনে, খৰাহীটোৰ পৰা পানীখিনি ওলাই যোৱালৈকে এনেকৈ ৰাখি থ'ম। তাৰপিছতে অকণমান সময় ৰ'দত দিব লাগিব। ইফালে এইখিনি দেখিছেনে, ৰ'দত দিলোঁ। যিহেতু আদা আৰু নহৰু দি দিছোঁ গোটা গোটাকৈ, এইখিনি এতিয়া মই সৰু সৰুকৈ কাটি লৈ পেলাই অকণমান ৰ'দত দিব লাগিব। প্ৰথমে এতিয়া জলকীয়াখিনি কাটি লওঁ। জলকীয়াখিনি যিহেতু পানী ইয়াতে নাই, এতিয়া কাটি ল'ব লাগিব। ইফালে এতিয়া এইখিনি গোটেইখিনি কাটি হৈ গ'ল। এয়া আদা আৰু নহৰুখিনিও মই এনেকৈ মিহি মিহিকৈ কাটি পেলাই ৰ'দত দি দিছোঁ। অকণমান ৰ'দত দিম, যিহেতু কাটি দিয়াৰ পিছতো অকণমান পানী ওলোৱা যেন হয়। সেইখিনি এতিয়া শুকাবৰ কাৰণে দি দিছোঁ। এয়া মেলি দিছোঁ ধুনীয়াকৈ পাতলকৈ। এইফালে আকৌ কেৰাহীখন পাতি লৈছোঁ। ইয়াতে এতিয়া তেল দি ল'ম। তেলখিনি যিহেতু মই গৰম কৰি পেলাই দিম, বহুতে কেঁচাকৈ দিয়ে, নিজৰ কথা। আৰু মই মিঠাতেল এয়া ধাৰাটো লৈছোঁ, কাটি ঘানি তেলটো লৈ লৈছোঁ। তেলটো অকণমান ভাল হ'লে ভাল হয়। তেল যিহেতু মই গৰম কৰি দিম, সেয়ে তাৱাখনত মই এতিয়া দি লৈছোঁ। এইফালে এতিয়া এয়া জলকীয়াখিনি ধুনীয়াকৈ শুকাই গৈছে, দেখিছেনে? ইয়াতে পানী অকণো নাই। এতিয়া বাচন এটাত লৈ লৈছোঁ। এইফালে লৈ লৈছোঁ সৰিয়হ এইটো চাইজৰ বাতিত লৈ লৈছোঁ। আৰু সৰিয়হখিনি মই বেছিকৈ গুড়ি কৰি লোৱা নাই। বেছিকৈ গুড়ি কৰি ল'লে ইমান ভাল নহয়, অকণমান গোটা গোটা হৈ থকাকৈ ল'ব। ইয়াতে এতিয়া এইটো জোখৰ বাতিটোত মই বাতি লৈ লৈছোঁ। আৰু ভিনেগাৰ, অন্নপূৰ্ণা ভিনেগাৰটো লৈছোঁ। এইটোৱে মই ব্যৱহাৰ কৰোঁ, খুব ভাল হয়। এতিয়া মই সৰিয়হখিনি ধুনীয়াকৈ ডুব যোৱালৈকে মই ধুনীয়াকৈ এইখিনি ভালদৰে ভিনেগাৰ দিম। ভিনেগাৰেদি মই ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। অকণমান কম হোৱাৰ বাবে আকৌ দি দিছোঁ। ভোট জলকীয়া আচাৰত যিহেতু কোনো মছলাৰ প্ৰয়োজন নহয়, সেয়ে একেবাৰে কম খৰচ আৰু সোনকালে হৈ যায়। ইয়াতে এতিয়া দি দিছোঁ নিমখ, আপোনালোকে জোখত দি ল'ব। আৰু দিছোঁ এয়া হালধি। মছলা যিহেতু মই নিদিওঁ, ভোট জলকীয়া নিজা এটা গোন্ধ আছে, তাৰ গোন্ধটোৱে ভাল লাগে নহয় জানো? মছলাৰ কোনো প্ৰয়োজনেই নাথাকে। আদা নহৰুটো মই দিছোঁ, অকণমান গোন্ধটো অকণমান বেলেগ হয়, সেয়ে দি দিছোঁ। এতিয়া তেলখিনি গৰম কৰি মই ইয়াত দি দিছোঁ। এতিয়া ভালদৰে এইখিনি লৰাই ল'ম। এইফালে এতিয়া হৈ গৈছে। ইয়াতে জলকীয়াখিনি মই দি দিছোঁ। এতিয়া এইখিনি ভালদৰে জলকীয়াখিনি ডুব যোৱাকৈ মই ভালদৰে সানি ল'ম। একেবাৰে সহজ, খুব সোনকালে হৈ যায় এই জলকীয়াৰ আচাৰবিধ, আৰু খাবলৈ বহুত ভাল লাগে নহয়নে বাৰু? এতিয়া এইখিনি অকণমান ঠাণ্ডা হ'বলৈ দিব লাগিব, যিহেতু মই তেল গৰম কৰি দিছিলোঁ, আৰু তেল অকণমান বেছি হৈ থকাৰ বাবে ইয়াতে দি দিছোঁ।
এইখিনি এতিয়া অকণমান ঠাণ্ডা হ'বৰ বাবে ৰাখি থ'ম। এইফালে এতিয়া বাচন লৈ লৈছোঁ। আৰু চিচাৰ বাচন ল'ব আপোনালোকে। বাচনটো ধুনীয়াকৈ ৰ'দত দি ল'ব, তেতিয়া খুব ভাল হয়। নহ'লে ভেঁকুৰ লগাৰ খুব চান্স থাকে। আৰু জলকীয়া আচাৰ যিহেতু আপোনালোকে ৰ'দত নিদিয়াকৈ বনাব পাৰি, একেবাৰে সহজ নহয় জানো। আৰু ৰ'দত কিন্তু আপোনালোকে বনোৱাৰ পিছত খুব সঘনাই ৰ'দত দি থাকিব। ঢাকনিখন খুলি পেলাই দিব, তেতিয়া পানীও নোসোমায়। নহ'লে ঢাকনখন মাৰি থ'লে তাৰ ভাপটো, ৰ'দৰ তাপ যিটো ভাপ হৈ পেলাই পানী সোমাই যায়, সেই পানীখিনি তাত ৰৈ যাব পাৰে। সেয়ে আপোনালোকে সদায় ৰ'দত দিলে ঢাকনখন খুলি পেলাইহে দিব। আৰু এইফালে ইয়াত দেখিছেনে, এটাত হয় আৰু এটাত ল'লোঁ মই ধুনীয়াকৈ। ইয়াত দুটাত জোখৰ হৈ গ'ল। দুটা বৈয়ামতে লৈ লৈছোঁ। চিচা পাত্ৰত থ'লে আচাৰখিনি খুব ভাল হৈ থাকে আৰু বহুত দিনলৈ থাকে। আৰু যিমান পাৰে আপোনালোকে সঘনাই ৰ'দত দি থাকিব। এতিয়া এইখিনি কাপোৰ এখনেৰে ধুনীয়াকৈ মোহাৰি লৈছোঁ। আৰু আজি মোৰ আচাৰ ৰেচিপিটো আপোনালোকে কেনে পালে বাৰু? যদি ভাল পালে জনাবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আকৌ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে তেন্তে আজিলৈ আহিছোঁ। বাই বাই।